Good morning, students. Once again, welcome back to this class. So, dear students, since we have completed all the portion for term 1 for your board examination, I hope you all are preparing well. But even since we have completed few chapters, long back. So, today I'm going to discuss revised chapter Zikir. আজি আমি জিকিৰ চেপ্টাৰটোৰ আকৌ এবাৰ ৰিভাইজ কৰিম তোমালোকে মন দি ভালদৰে শুনিবা জিকিৰবোৰনো কি আজান ফকিৰৰ চমু পৰিচয় আৰু লগতে জিকিৰৰ মূল ভাৱ বিকজ নেক্সট ক্লাছত মই এটা তোমালোকৰ টেষ্ট কণ্ডাক্ট কৰিম গতিকে ভালদৰে গোটেইখিনি বস্তু মন দি শুনিবলৈ চেষ্টা কৰিবা ওকে এণ্ড ৱৰ্ড মিনিং ইজ অলছ' ভেৰি এছেঞ্চিয়েল ওকে প্ৰথমতে আমি আজান ফকিৰ বা জিকিৰৰ মূল ভাৱটোলৈ যোৱাৰ আগতেই আমি চাই লওঁ বলাচোন জিকিৰবোৰনো আচলতে কি তোমালোকৰ এক্সামত আহিব পাৰে জিকিৰৰ শ্বৰ্ট নোট লিখিবলৈ গতিকে তোমালোকে এই টপিকটো খুব ভালদৰে প্ৰিপেয়াৰ কৰি যাবা ওকে তো আমি পাইছিলোঁ যে জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত ওৱান কাইণ্ড অফ প্ৰেয়াৰ ছং আমি যেনেকৈ আমাৰ বেলেগ বেলেগ প্ৰেয়াৰ ছং আমাৰ আছে ঠিক তেনেকৈ এই জিকিৰসমূহো ওৱান কাইণ্ড অফ প্ৰেয়াৰ ছং অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী পাৰ্চী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায় জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ এতিয়া কাৰোবাৰ কিতাপত চিকৰ বুলি আছে চিকৰ নহয় আচলতে তোমালোকে কাৰেক্ট কৰি জিকৰ কৰি ল'বা ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা ৰিপিট কৰা তাৰমানে আল্লাহৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি যিবোৰ গীতত সঘনে পৰম কৰোণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে তাকেই জিকিৰ বুলি কোৱা হয় জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল আদৰ্শ প্ৰত্যেক ধৰ্মৰে নিজৰ নিজৰ আদৰ্শ থাকে ফিলচফি থাকে এতিয়া ইছলাম ধৰ্মৰ যি ফিলচফি যি ধৰ্মৰ আদৰ্শ কলিমাৰ মহত্ব ইহকাল আৰু পৰকালৰ পৰকালৰ কৰণীয় কৰ্তব্য তাৰমানে ইহকাল মানে হ'ল জীয়াই থকা সময়ছোৱা আৰু পৰকাল মানে হ'ল মৃত্যুৰ পিছত কৰিবলগীয়া কাম আমি কি কৰিব লাগিব সেই সকলো কথাবিলাকেই হ'ল জিকিৰৰ বিষয়বস্তু জিকিৰৰ দৰে জাৰি গীতসমূহো অসমীয়া ইছলাম সমাজত বহুলভাৱে প্ৰচলিত আজান ফকিৰ ৰচিত জিকিৰ আৰু জাৰি গীতসমূহত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে তাৰমানে শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰা যি নৱবৈষ্ণৱ ধৰ্ম সেই নৱবৈষ্ণৱ ধৰ্মৰ ফিলচফিৰ কিছুমান তোমাৰ আদৰ্শ ইছলাম ধৰ্মৰ সেই জাৰি গীতসমূহত প্ৰকাশ হোৱা দেখা পোৱা যায় এতিয়া তোমালোকে ভুল নকৰিবা জিকিৰ আৰু জাৰি সম্পূৰ্ণৰূপে পৃথক দুটা গীত যেনেকৈ তোমাৰ লোকগীত আৰু বৰগীতসমূহ পোৱা যায় লোকগীত আৰু বৰগীত যেনেকৈ বেলেগ বেলেগ ঠিক তেনেকৈ জিকিৰবোৰো বেলেগ আৰু জাৰি গীতবিলাকো বেলেগ কিন্তু দুয়ো প্ৰকাৰৰ লোকগীততো যেনেকৈ ঈশ্বৰৰ নাম ঈশ্বৰক স্মৰণ কৰা হয় ঠিক তেনেকৈ এই জিকিৰ আৰু জাৰি দুয়োবিধ গীততেই কিন্তু বেলেগ বেলেগ হ'লেও ইয়াৰ বিষয়বস্তু একেই সেয়া হ'ল আল্লাহৰ নাম স্মৰণ কৰা আল্লাহক প্ৰাৰ্থনা কৰা উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত দেহ বিচাৰৰ গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰ আৰু জাৰি এই দুয়োটা গীতৰে সাদৃশ্য মন কৰিব পাৰি তোমাৰ আপাৰ আছামৰ ফালে টোকাৰী গীত গায় দেহ বিচাৰ গীত গায় এই দেহ বিচাৰ গীতসমূহত কি কৰা হয় মানুহৰ যি পঞ্চ ইন্দ্ৰিয় পাঁচটা ইন্দ্ৰিয় আছে নহয় 5 সেন্স অৰ্গেন সেইবিলাকৰ লগত সংসাৰখনক তুলনা কৰি পেলাই কিছুমান গীত গোৱা হয় তাৰ চলেৰে ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশ কৰিবলৈ সংসাৰখন যে টেম্পৰেৰী পাৰ্মানেণ্ট নহয় মানুহৰ জীৱনটো যে অস্থায়ী সেই কথাবিলাককেই প্ৰকাশ কৰা হয় এই গীতবোৰৰ জৰিয়তে ঠিক তেনেকৈ সেই টোকাৰী গীত আৰু দেহ বিচাৰৰ গীতৰ সুৰৰ লগত সাদৃশ্য বা মিল থকা দেখা যায় এই জিকিৰ আৰু জাৰি গীতসমূহত অসমীয়া গীতি সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰি গীতসমূহ হ'ল নজহা নপমা এক অমূল্য সম্পদ নজহা নপমা মানে হ'ল যি কেতিয়াও নাইকিয়া হৈ নাযায় যি কেতিয়াও পচি নাইকিয়া হৈ নাযায় তেনেকুৱা এবিধ সম্পদেই হ'ল আপুৰুগীয়া সম্পদ হ'ল এই জিকিৰ জাৰি গীতসমূহ যি অসমীয়া ভাষাক প্ৰাচীন কালৰ পৰাই চহকী কৰি আহিছে জিকিৰৰ বিষয়ে আমি এতিয়া পালোঁ জিকিৰ কি জিকিৰৰ বিষয়বস্তু কি
জিকিৰতনো আচলতে কি আছে, জিকিৰৰ ভাষা কেনেকুৱা, এতিয়া বোলাচোন আমি প্ৰথমতে খুব চমুকৈ চাই লওঁ আজান ফকীৰৰ কথাখিনি। আমি পাইছিলোঁ যে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁ অসমলৈ আহে, কোনোমতে আৰৱ দেশৰ পৰা আহে আৰু কিছুমানে কয় আজমিৰৰ পৰা তেখেত আহিছিল। আজান ফকীৰৰ আগমন সম্পৰ্কে নানান তথ্য পোৱা যায়, তাৰমানে তোমাৰ সঠিককৈ এটা তথ্য পোৱা নাযায়, বহু লোকে বেলেগ বেলেগ ধৰণে কয়। আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ ৰাজত্বকালত তেখেতে অসমলৈ আহিছিল আৰু কম সময়ৰ ভিতৰতে অসমীয়া ভাষা শিকি, মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীতসমূহ তেখেতে ৰচনা কৰে। তেওঁৰ আচল নাম, প্ৰকৃত নাম হ'ল হজৰত শ্বাহ মিলন। জনশ্ৰুতি মতে, অৰ্থাৎ মানুহৰ মুখে মুখে শুনিবলৈ পোৱা মতে, আজান ফকীৰে পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল, তাৰমানে খুব আপ এণ্ড ডাউনছ আছিল, খুব কষ্টৰ আছিল। অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'বলগীয়া হৈছিল। পিছত আহোম ৰজা গদাধৰ সিংহই তেখেতৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে চকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা কৰে। তাতে আজান ফকীৰৰ মৃত্যু হয়। তেখেতক গদাধৰ সিংহই পিছত শিৱসাগৰৰ সৌৰাগুৰি চাপৰিত নিজে মছজিদ সাজি দিয়ে আৰু চকুৰি মানে একুৰিত 20 জন থাকে, চকুৰিত কিমানজন হ'ব? চকুৰিত তোমাৰ হ'ব 120 জন ভকত লগত লৈ পেলাই তেখেতে তাতেই আল্লাহৰ নাম চৰ্চা কৰে আৰু অৱশেষত তাতেই মৃত্যু হয়। তেখেতক তাতেই আকৌ কবৰ দিয়া হয়। এতিয়া ব'লাচোন আমি চাওঁ জিকিৰ কবিতাটোৰ মূল ভাৱনো কি কি আছিল, এই জিকিৰটিৰ মূল ভাৱনো কি আছিল। প্ৰথমতে ঘোষা বুলি ইয়াত লিখা আছে। যেতিয়া ঘোষা মানে হ'ল যেতিয়া যিকোনোটা আমি গীত গাওঁতে কেতিয়াবা যে দুটা লাইন যে বাৰে প্ৰতি ৰিপিট কৰোঁ, সেয়াই হ'ল তাৰমানে মূল গানৰ মূল কলি যিটো, ঠিক তেনেকৈ গানৰ মূল কলি থকাৰ দৰেই এই জিকিৰসমূহতো মূল এফাকি ঘোষা থাকে। এই ঘোষা ফাঁকিয়ে হ'ল গোটেই জিকিৰটোৰ সাৰাংশ। ৰহমৰ গিৰিহত তুমি আল্লাহ চাহাবৈ, যদি কৰা দৰিয়াৰ পাৰ। মই আগতে কৈছিলোঁ ৰহম মানে হ'ল হিন্দী শব্দ ৰেহেমৰ পৰা আহিছে। ৰেহেম কৰা মানে ৰক্ষা কৰা, দয়া কৰা, আৰু ৰেহেমৰ গিৰিহত বুলি আল্লাহক কোৱা হৈছে। আৰু সংসাৰখনক এখন দৰিয়া বা সাগৰ, মায়াৰে ভৰি থকা সাগৰ নদীৰ লগত তুলনা কৰা হৈছে। আৰু সেইকাৰণে কৈছে যে তুমি যদি ৰেহেমৰ গিৰিহত হোৱা, তুমি যদি দয়াৰ গিৰিহত হোৱা, তেতিয়াহ'লে তুমি এই সংসাৰ সাগৰখনৰ পৰা, সংসাৰ নামৰ দৰিয়াখনৰ পৰা মোক পাৰ কৰা। চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত, ভজু হেৰা মোৰ মন গুৰুৰে পাৱত। আৰু আজান ফকীৰে কৈছে যে তেওঁ কেৱল আল্লাহৰ নামেই চিন্তা কৰি থাকে আৰু তেওঁ নিজকে সম্পূৰ্ণৰূপে আল্লাহৰ চৰণত নিজকে সমৰ্পণ কৰিছে, চাৰেণ্ডাৰ কৰিছে। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। যিদৰে পানী খালে আমাৰ পানীৰ পিয়াহ পলায়, জুইৰ তাপ ল'লে আমাৰ ঠাণ্ডা পলায়, এই কথা কিন্তু জুই আৰু পানীয়ে নাজানে যে তেওঁলোকৰ জুই আৰু অগ্নিৰ মাজতে ইমান শক্তিশালী এটা শক্তি লুকাই আছে। ঠিক তেনেকেই মানুহেও নাজানে যে আমি আল্লাহক বিচাৰি ফুৰোঁ, কিন্তু আমি নাজানো যিজন সঁচা মুছলমান হয়, যিজন সত্যবাদী হয়, যিজন সদায় ন্যায় পথত থকা মুছলমান হয়, তেওঁৰ মাজতে সদায় লুকাই থাকে আল্লাহৰ যি দূত। মুমিন খুদা ৰচুল মানে হয় যিজন আল্লাহৰ দূত। আল্লাহৰ দূতজন সদায় দুষ্ট মানুহৰ গাত নাথাকে। যিসকল ন্যায়িক, যিসকল সাধু ভাল, তেনেকুৱা মুছলমানৰ মাজতহে লুকাই থাকে। গতিকে আমি আল্লাহক বেলেগত বিচৰাৰ প্ৰয়োজন নাই। আমি যদি নিজকে যদি সদায় ন্যায় আৰু সৎ পথত চলাওঁ, তেতিয়াহ'লে আমাৰ লগতে সদায় আল্লাহ থাকিব। মক্কাৰ দুৱাৰত বান্দা, খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ। আৰু সেইকাৰণে ক'লে বিচাৰি ফুৰিব নালাগে, খুদা ৰচুল আমাৰ নিজৰ মাজতেই লুকাই আছে, যদিহে আমি ন্যায়বান আৰু সত্যৰ পথত চলিব পাৰোঁ। মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে হলৰ লগত দৰিকাৰ টপালি। এতিয়া মক্কা হ'ল আটাইতকৈ পবিত্ৰ তীৰ্থস্থান। ইছলাম ধৰ্মৰ লোকসকলে জীয়াই থকা কালত এবাৰ হ'লেও মক্কা ভ্ৰমণ কৰিবলৈ যায়, কাৰণ আমি সকলোৱে জানো যে মক্কা খুব পবিত্ৰ ঠাই। মক্কালৈ গ'লে জীৱনত যিমান পাপ কৰ্ম কৰিলেও সেই সকলো পাপৰ খণ্ডন হয় বুলি কয়। কিন্তু মানুহে নিজে জানি বুজিও, সেই কথা উপলব্ধি কৰিও কিন্তু সঞ্চাৰ বুলি কৈছে, মক্কাৰ দুৱাৰত তলা মাৰি থোৱা, তাৰমানে পুণ্য অৰ্জন কৰাৰ বাট বন্ধ কৰি থোৱা। আমি
মিছা লোভ মোহ মায়াত আবদ্ধ হৈ থাকোঁ সদায় মক্কাৰ পবিত্ৰ তীৰ্থস্থানত তলা লগাই তাৰমানে আমি নিজেই সেই ৰাস্তা বন্ধ কৰি থওঁ মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে হলুৰ লগত দৰিকাৰ টপালি এতিয়া মক্কাৰ দুৱাৰলৈ গৈ পেলাই কিন্তু মানুহে যদিও তলা ওলমাই নিজেই মায়ামোহত আবদ্ধ হৈ আহে কিন্তু মানুহে সেই দুৱাৰ সন্মুখলৈ গৈ হালে শ'ল মাছৰ লগত দৰিকাৰ টপালি পৰাৰ দৰে দৰিকা তেনে সাধাৰণ মাছ আৰু শাল আৰু শ'ল ডাঙৰ মাছ গতিকে সকলোৱে তাত গৈ পেলাই হেঁচা ঠেলা লগাই পুণ্য অৰ্জন কৰিবৰ কাৰণে সেইকাৰণে কোৱা হৈছে দৰিকাৰ টপালিৰ লগত তুলনা কৰা হৈছে মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়া ভেটে বাট আৰু গংগা যমুনা আৰু সৰস্বতী এই তিনিখন নদী অতি পবিত্ৰ নদী এই তিনিখন নদীৰ সংগম য'ত লগ লাগে সেই স্থানকে কোৱা হয় ত্ৰিবেণীৰ সংগম এতিয়া সেই ত্ৰিবেণীৰ ঘাট মক্কাক কোৱা হৈছে তুলনা কৰা হৈছে ত্ৰিবেণীৰ ঘাটৰ দৰে পবিত্ৰ হ'ল মক্কা কিন্তু মানুহে তালৈ যদিও পুণ্য অৰ্জন কৰিবলৈ যায় তাত পুণ্য অৰ্জন কৰিব নোৱাৰে কাৰণ মানুহে নিজৰ পৰিয়াল নিজৰ আত্মীয় কুটুমক যেতিয়া এৰি থৈ যায় বাৰে বাৰে মনত পৰে মানুহে পাহৰি পেলাই সেইবিলাক যে সব অস্থায়ী মায়ামোহ কিন্তু মানুহে তালৈ গৈ পেলাইও নিজৰ সংসাৰখনক পাহৰিব নোৱাৰে মায়ামোহে বাৰে বাৰে মাতি থাকে মনত পৰি থাকে গতিকে মানুহে প্ৰকৃতাৰ্থত তালৈ গৈ যি আল্লাহৰ নাম স্মৰণ কৰি পুণ্য অৰ্জন কৰিব লাগে সেয়া কৰিব নোৱাৰে আসমানৰ কুতুব তৰা আদমৰ জাত সজাত মইনা আছে ঘনে লগাই মাত এতিয়া যিসকল পবিত্ৰ আত্মা আমি জানো আমি বিশ্বাস কৰোঁ যে মৃত্যুৰ পিছত তেওঁলোক সৰগলৈ গুচি যায় আকাশলৈ গুচি যায় আকাশত তেওঁলোকে পুণ্য আত্মাসকলে তৰা হৈ জিলিকি থাকে সেইকাৰণে কোৱা হৈছে আসমানৰ কুতুব তৰা আদমৰ জাত আসমান মানে হ'ল আকাশ আকাশত জিলিকি থকা তৰাসমূহ আন কোনো নহয় আদমৰ জাত আমি জানো আদম আৰু ঈভ হ'ল প্ৰকৃতিয়ে সৃষ্টি কৰা প্ৰথম পুৰুষ আৰু মহিলা আৰু সেই আকাশৰ তৰাবিলাক আন কোনো নহয় আসমানৰ কুতুব আসমানত জিলিকি থকা আমাৰ আত্মীয়বিলাক হ'ল তৰাবিলাক হ'ল আমাৰ আদমৰ জাত মানুহৰে আত্মা সেইবিলাক সজাত মইনা আছে ঘনে লগাই মাত আৰু আমাৰ সজাত মইনা বন্দী হৈ থকা দৰে আমাৰ শৰীৰটোকো সজা কেজ এটাৰ লগত পিঞ্জৰাৰ লগত তুলনা কৰা হৈছে সেই পিঞ্জৰাটোৰ ভিতৰত আমাৰ আত্মাটো সোমাই আবদ্ধ হৈ থাকে ই ওলাই যাব নোৱাৰে আৰু সি বাৰে বাৰে কেতিয়াবা মাত লগাই থাকে যেতিয়া আমি বেয়া কাম কৰোঁ যেতিয়া আমি আনক দুখ দিওঁ আমাৰ আত্মাটোৱে কষ্ট পায় আমাৰ আত্মাটোৱে আমাক মনত পেলাই থাকে সেইকাৰণে কৈ আছে যে সজাত বন্দী হৈ থকা আত্মাটোৱে আচলতে মুক্তি পাব বিচাৰে বন্দী হৈ থাকি সংসাৰ মায়ামোহবিলাক দুখ কষ্টবিলাক ভোগ কৰিব নোখোজে ই বাৰে প্ৰতি ওলাই যাব খোজে আৰু সেয়েহে আমাক কেতিয়াবা ই মাত লগাই থাকে সজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি আৰু এই সজাত থকা মইনাটোৰ অনেক যুগুতি বুলি কৈছে অনেক যুগুতি মানে ইয়াৰ না তোমাৰ ই যুগুতি কৰে মানে হ'ল ই না মহিমা আমাক দেখুৱাই থাকে আৰু দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি আৰু যিদিনা ই সজাটোৰ পৰা আমাৰ দেহটোৰ পৰা ওলাই গুচি যাব আমাৰ আত্মা সেইদিনা আৰু এৰিলে প্ৰীতি ই মৰম স্নেহ আৰু সজাটোৰ প্ৰতি নাৰাখে যিদৰে সজাৰ পৰা মইনা এটা ওলাই গ'লে সি আকৌ কেতিয়াও ঘূৰি নাহে বন্দী জীৱন কটাবলৈ সি মুকলি মনেৰে গুচি যাব ঠিক তেনেকৈ আমাৰ শৰীৰটোৰ ভিতৰত বন্দী হৈ থকা আত্মাটো যিদিনা মুক্তি পাব সি আৰু শৰীৰটোৰ প্ৰতি কোনো মায়ামোহ নাৰাখি সি মুক্তি পাই পেলাই সি আৰু গুচি যাব একেবাৰে এৰি গুচি যাব দেওমাৰি পাৰ হৈ জীৱই আছে চাই চোৱা জীৱসকল ভেলৰে বিলাই আৰু কৈছে যিসকল পুণ্য আত্মা জীৱ তেওঁলোকে দেও মাৰি পেলাই নিজৰ শৰীৰটো এৰি থৈ গুচি গ'ল আৰু ওপৰৰ পৰা তেওঁলোকে চাই থাকে কৈছে যে চোৱা জীৱসকল ভেলৰে বিলাই আৰু সেইকাৰণে মানুহক কৈছে যে ইমান এখন টেম্পৰাৰী সংসাৰত আমি বাস কৰিছোঁ গতিকে মানুহে সদায় ন্যায় সৎপথত চলিব লাগে সদায় আল্লাহৰ বিশ্বাসী হ'বলৈ যত্ন কৰিব লাগে আৰু সদায় মৃত্যুৰ পিছত হেভেনলৈ স্বৰ্গলৈ যাবলৈ আল্লাহৰ কাষলৈ যাবলৈ চিন্তা কৰিব লাগে আৰু মিছা মায়া মোহত আবদ্ধ হৈ মানুহে কেতিয়াও বেয়া কাম কৰিব নালাগে তাকেই কোৱা হৈছে কাৰণ আমাৰ শৰীৰটোৰ প্ৰতি যদিও আমি খুব স্নেহ মৰম প্ৰকাশ কৰোঁ কিন্তু আচলতে ই টেম্পৰাৰী আৰু যেতিয়া মানুহৰ আত্মাটো ওলাই গুচি যায় আমাৰ এই টেম্পৰাৰী শৰীৰটো গেলি পচি মাটিৰ লগত মিহলি হৈ যায় সো ডিয়াৰ ষ্টুডেণ্টছ এইখিনি হ'ল কবিতাটোৰ মূল সাৰাংশ আমি কবি পৰিচয়ৰ বিষয়ে আকৌ এবাৰ ৰিভাইজ কৰিলোঁ লগতে জিকিৰ আৰু জিকিৰটিৰ মূল ভাৱৰ বিষয়ে ডিছকাছ কৰিলোঁ সো ডিয়াৰ ষ্টুডেণ্টছ অল দ্য বেষ্ট তোমালোকে কুৱেশ্যনখিনি ভালদৰে প্ৰিপেয়াৰ কৰিবা ইনচাইট কুৱেশ্যনো থাকিব পাৰে
আৰু শব্দ অৰ্থখিনিও লগতে কিন্তু খুব ভালদৰে প্ৰিপেয়াৰ কৰিবা ওকে ষ্টুডেণ্টছ দেন সি ইউ ইন দ্য নেক্সট ক্লাছ এণ্ড থেংক ইউ ষ্টে ছেফ ষ্টে হেল্ডি